এজন জন্মান্ধ শিল্পীৰ চকুত চকুলো। এছাম তথাকথিত ভদ্ৰলোকৰ পৰোচনাত পৰি দিশহাৰা দৰঙৰ জন্মান্ধ শিল্পী নিধন কলিতা। নিধন কলিতাক প্ৰতিশ্ৰুতি দি প্ৰবঞ্চনা তথাকথিত ভদ্ৰলোকৰ। একাংশ সম্ভ্ৰান্ত লোকৰ প্ৰবঞ্চনাৰ বলি হৈ এজন জন্মান্ধ শিল্পীয়ে ৰাজহুৱা মঞ্চত চকুলো টুকিবলগীয়া হোৱা ঘটনাই এতিয়া বহুতকে ভবাই তুলিছে। ভেৰগাঁৱৰ ধৰমজুলিৰ এক বিহু মঞ্চত গান গাবলৈ আহি ৰাইজৰ আগত নিজৰ দুখৰ বৰ্ণনা দি কান্দি উঠিল শিল্পী নিধন কলিতা। পদপথত গীত গাই ৰাইজৰ হৃদয় জয় কৰা শিল্পী নিধন কলিতা এনেদৰে একাংশ ভদ্ৰলোকৰ প্ৰবঞ্চনাৰ বলি হ'বলগীয়া হোৱাত একেমুখে ধিক্কাৰ দিছে সহস্ৰজনে। পদপথত গীত গাই উপাৰ্জন কৰা টকাকেইটাৰে কোনোমতে পৰিয়ালটোৰ বাবে দুবেলা দুমুঠি ভাত মোকলোৱা নিধন কলিতাৰ পুত্ৰই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে পঢ়া শুনাৰ সমস্ত দায়িত্ব লোৱাৰ প্ৰতিশ্ৰুতি দিছিল দৰঙৰ একাংশ তথাকথিত সম্ভ্ৰান্ত ভদ্ৰলোকে। কিন্তু চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নিধন কলিতাৰ পুত্ৰই এটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হয়। ইয়াৰ পাছতেই কলিতাই সেইসকল ভদ্ৰলোকৰ দুৱাৰে দুৱাৰে সহায়ৰ বাবে ঘূৰি ফুৰে যদিও এজনেও সাক্ষাৎ নিদিলে বুলি জানিবলৈ দিয়ে কলিতাই। সংবাদ মাধ্যমৰ আগত শিল্পী নিধন কলিতাই কয়, মই কাৰোৰে পৰা সহায় ভিক্ষা কৰা নাছিলোঁ, কিন্তু তেওঁলোকে উপজাচি সহায় কৰিম বুলি কৈ আজি মোক নিথৰুৱা কৰাত মনত বহুত আঘাত পাইছোঁ। ভৱিষ্যতে মোৰ দৰে বেলেগৰ লগত নহওক তাকেই কামনা কৰিছোঁ। পদপথত কোনোমতে গান গাই পৰিয়াল চলোৱা জন্মান্ধ শিল্পীজনক প্ৰবঞ্চনা কৰা এইসকল তথাকথিত ভদ্ৰলোকে পৰৱৰ্তী সময়ত ৰাইজৰ আগত কি উত্তৰ দিয়ে সেয়াহে লক্ষণীয় হ'ব। ক'ব গ'লে এওঁলোকে মোক আজি ফোন যোগে মাতি আনিছে, ক'লে নিধন দা তুমি আহা দুটামান গান গাব লাগিব। অৱশ্যে গাবও আহিছোঁ আৰু এটি অকণমান দুখৰ কথা ক'ম বুলিও আজি আহিছোঁ ৰাইজৰ মাজত। এইকাৰণে আহিছোঁ, আজি কিছুদিন আগত বহুতে কৈছিল তোৰ ল'ৰাটো মেট্ৰিক দিলে আমাক খবৰ দিবি, আমি তোৰ ল'ৰাটোৰ সমস্ত ব্যৱস্থা ল'ম। দুজনমান বিষয়াই কৈছিল। ঠিক তেওঁলোকৰ ৰাইজৰ আশীৰ্বাদত ল'ৰাটো দৰং জিলাৰ পৰা মেট্ৰিকত ফাৰ্ষ্ট ডিভিজনত ছায়েন্সত এটি লেটাৰ লৈ উত্তীৰ্ণ হ'ল। মই তাৰে পিছতে গ'লোঁ, যাওঁতে মোক তেওঁলোকে লগে নিদিয়ে, আজি দিম কালি দিম বুলি কৈ লাষ্টত শেষবাৰৰ বাবে মই যোৱাকালি গ'লে যাওঁতে মোক আমি এতিয়া নোৱাৰোঁ বুলিয়ে কৈ দিলে। এতিয়া বেয়া লাগিল, আপোনালোকে নিদিলেও মই বেয়া নাপালোঁহেঁতেন, কিন্তু যি প্ৰতিশ্ৰুতি আপোনালোকে দি উঠি মনত আশা দি নিৰাশা কৰিলে সেইকাৰণে মোৰ বেয়া লাগিল। মই তেওঁলোকক বেয়া বুলি ক'ব নাযাওঁ, কিন্তু এইটোৱে কওঁ, ডাঙৰ ডাঙৰ বিষয়াসকলে এই দুখীয়া মানুহবোৰক আপোনালোকে অমুক দিম তমুক দিম বুলি প্ৰতিশ্ৰুতি নিদিব। যি দিব পাৰে আপোনালোকে এটকা দুটকা ৰাইজৰ চকুৰ আগতে দিয়ক। মই এইখিনিকে ক'ম, আৰু বেছি কথা কোৱা হয়তো মোৰ অভ্যাসো নাই। তো পাম দিম বুলি কোৱা বস্তুটো নিদিলে বেয়া লাগে, সেইখিনিকে ক'ব বিচাৰোঁ। ফাৰ্ষ্ট ডিভিজনত এটা লেটাৰ লৈ পাছ কৰিছে, ছায়েন্সত 80%। বহুত আশ্বাস দিছিল। আমাৰ মঙলদৈৰ ৰঞ্জিত শৰ্মা একাডেমীৰ মালিক শ্ৰী গিৰীন শৰ্মাই মোক কৈছিল তোৰ ল'ৰাটোৰ সমস্ত দায়িত্ব ল'ম, কিন্তু সেই যিখিনি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি তেওঁলোকে সম্পূৰ্ণ ভুৱা প্ৰতিশ্ৰুতি বুলিয়ে মই ক'ব বিচাৰোঁ। সেই সময়ৰ নাম হয়তো মোৰ মনত নাই, কিন্তু যিসকলে চাই আছে বা শুনি আছে তেওঁলোকে বুজি পাব। আৰু এই সময়ত মই নাম জানিলেও ক'ব নিবিচাৰোঁ, কিয়নো হয়তো পৰৱৰ্তী পৰ্যায়ত মোক বাটে পথে লগ পালে তেওঁলোকে কিবা আক্ষেপ ল'ব পাৰে, সেইকাৰণে মই ক'ব বিচৰা নাই। আজি এই বিহুৰ
কান্দি উঠিছে মই এটা কাৰণে কান্দিছোঁ মই আজি দুখত কৈছোঁ মই ডাঙৰ মানুহ ধনেৰে মই ল'ৰাটোৰ ইউনিফৰ্ম মই নিচিলাওঁ দুখীয়া ৰাইজে যি দান বৰঙণি দিয়ে সেই দান বৰঙণি দিয়ে যাতে মই ল'ৰাটোক এযোৰ হ'লেও বা দুযোৰ হ'লেও ইউনিফৰ্ম চিলাই অহা সপ্তাহৰ পৰা মই তাক কলেজ পঠিয়াব পাৰোঁ। ওদালগুৰিৰ পৰা প্ৰেম ৰাজবৰৰ ৰিপৰ্ট খবৰ লাইভ।